1 মে দিৱসত সমগ্ৰ ভাৰতবৰ্ষৰ লগত আমি মৰঙী চাহ বাগিচাটো আমি 1 মে দিৱসটো পালন কৰিছোঁ আৰু লগত যিকেইটা আমাৰ ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিলে তেওঁলোককো আমি সম্বোধনক অনুষ্ঠান পাতিছোঁ। হাই ছেকেণ্ডেৰী আমাৰ ইয়াতো ধুনীয়া আমাৰ ল'ৰাকেইটা মানে অল ছাবজেক্ট লেটাৰ লৈ পাছ কৰিছে। আমি আশা কৰিছোঁ যে মৰঙী চাহ বাগিচাৰ পৰা এজন IPS হওক, ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক তেনেধৰণে এজন ওলাব বুলি আমি আশাবাদী আছোঁ আৰু পৰৱৰ্তী দিনত আমি আশা কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকক ইয়াতকৈ ভাল এটা পাৰফৰ্মেঞ্চ দিব বুলি আশা কৰি মোৰ চমু বক্তব্য। সমগ্ৰ ভাৰতবৰ্ষত সমগ্ৰ অসমতে আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস সকলোৱে উদযাপন কৰি আছে আৰু বিশেষকৈ আমি পূৰ্বৰ দৰে যেনেধৰণে বছৰে বছৰে আমি শ্ৰমিক দিৱস উদযাপন কৰি আহিছোঁ ঠিক আজি তেনেধৰণে আমি শ্ৰমিক দিৱস উদযাপন কৰিলোঁ আৰু আমাৰ যিসকল শ্ৰমিক আজি আমাৰ কাৰণে বলিদান দিলে তেওঁলোকৰ কাৰণে আমি আত্মাৰ সদ্গতিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিলোঁ। প্ৰাৰ্থনা কৰাৰ পিছত যিসকল শ্ৰমিক আমাৰ মাজত যিবিলাক চিৰিজ পুলি ৰুইছে, যিবিলাক মানে আমাৰ গছ গছনি ৰুইছে আৰু আমাৰ চাহ বাগিচাত মানে গ্ৰীণ কৰি পেলাই তুলিছে তেওঁলোকৰ কাৰণে আমি আজি আচলতে তেওঁলোকৰ ভৰি ধৰি আজি প্ৰণাম কৰিছোঁ আৰু তেওঁলোকৰ অবিহনে আমাৰ চাহ বাগিচাসমূহ কেতিয়াও জীয়াই নাথাকে আৰু সেই তেওঁলোকে ৰুই থকা চাহ বাগিচাবিলাক শুৱনি কৰাৰ কাৰণে চিৰিজ গছ শুৱনি কৰাৰ কাৰণে আজি আচলতে আমি সেই তলৰ ছাঁহৰ তলত আমি থাকিবলৈ পাইছোঁ। গতিকে তেওঁলোকক শ্ৰদ্ধা কৰিলোঁ, তেওঁলোকক আমি মৰম যাচিলোঁ যিমান পাৰিলোঁ আৰু লগতে আমি হাই ছেকেণ্ডেৰী HSLC আৰু হাই ছেকেণ্ডেৰী যিসকল মানে পৰীক্ষাত উত্তীৰ্ণ হৈছিলে আমাৰ মৰঙী বাগানৰে আমাৰ যুৱক যুৱতীয়ে খুব ধুনীয়া ৰিজাল্ট কৰিছে। তেওঁলোকক একো দিব পৰা নাই, তেওঁলোকক সম্বৰ্ধনা কাৰ্যসূচী আমি জনাইছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।